নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসমৰ এটা নাৰ্ছিং এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ নাৰ্ছিং কোৰ্চত এডমিশ্যন লোৱাৰ কাৰণে যিটো এণ্ট্ৰেন্স টেষ্ট হয় প্ৰত্যেক বছৰে, তো এইটো বছৰ অৰ্থাৎ 2025 চনৰো আমাৰ অসমৰ এখন বিশ্ববিদ্যালয় আছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। তো এই বিশ্ববিদ্যালয়খনে GNM কোৰ্চত এডমিশ্যনৰ কাৰণে এটা এণ্ট্ৰেন্স টেষ্ট পাতিব আৰু এণ্ট্ৰেন্স টেষ্টটো হ'ব অহা 13 জুলাইত। তো 13 জুলাইত যিসকলে GNMৰ এণ্ট্ৰেন্স টেষ্টটো দিব বিচাৰে তেওঁলোকে এতিয়া অনলাইন এপ্লাই কৰিব পৰা হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ এই ইউনিভাৰ্চিটিখনৰ ৱেবছাইটত যাব লাগিব আৰু ইয়াৰে যিটো নটিফিকেশ্যন ওলাইছে সেইটো মই আপোনালোকৰ লগত স্ক্ৰীণত দেখাই আছোঁ। তাৰ আগত মই যিখিনি ইয়াৰ লগত জড়িত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰি দিম। তো এই GNM কোৰ্চত এডমিশ্যনৰ কাৰণে আমি এটা এণ্ট্ৰেন্স টেষ্ট দিব লাগে আৰু এণ্ট্ৰেন্স টেষ্টটো পাছ কৰাৰ পিছতহে আপুনি যিকোনো গভৰ্ণমেণ্ট বা প্ৰাইভেট ইনষ্টিটিউটত GNM কোৰ্চত বা GNM নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব 13 মে'ৰ পৰা 13 জুনলৈ। এই এমাহ সময়ৰ ভিতৰত আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন এপ্লাই কৰি পেলাই এণ্ট্ৰেন্সত বহাৰ ব্যৱস্থা কৰি ল'ব লাগিব। আৰু এণ্ট্ৰেন্স টেষ্টটো হ'ব 13 জুলাই ছানডে দেওবাৰে অনুষ্ঠিত হ'ব। আৰু ক'ত অনুষ্ঠিত হ'ব? গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী, কোকৰাঝাৰ এইকেইখন জিলাত এই টেষ্টটোৰ পৰীক্ষাৰ চেণ্টাৰ হ'ব। তাৰপিছত এতিয়া আমি চাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে মিনিমাম এজ 17 বছৰ 17 ইয়াৰ্ছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 10+2 উইথ ইংলিছ উইথ 40% মাৰ্কছ। 40% নম্বৰ লৈ পেলাই হাই ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰা হ'ব লাগিব আৰু ইংলিছ ছাবজেক্টটো থাকিব লাগিব। বা কোনোবাই যদি ভকেশ্যনেল ANM কোৰ্চত হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকেও পৰীক্ষাটো দিব পাৰিব, কিন্তু তেওঁলোকৰ ইংলিছ ছাবজেক্ট থাকিব লাগিব। বা যিসকলে হেল্থ কেয়াৰ ছায়েন্সত ভকেশ্যনেল ছাবজেক্ট লৈ পেলাই বা ভকেশ্যনেল ষ্ট্ৰীমত পাছ কৰিছে তেওঁলোকেও 10+2 পাছ কৰিলে হ'ব, কিন্তু ইংলিছ ছাবজেক্টটো থাকিব লাগিব। তো এইখিনি কেণ্ডিডেটে পৰীক্ষাটোত বহিব পাৰিব বা এপ্লাই কৰিব পাৰিব। আৰু পৰীক্ষাটোত কি ছাবজেক্ট আহিব? প্ৰথমতে আহিব ইংলিছ 50 নম্বৰৰ আহিব আৰু মেথমেটিক্সৰ 25 নম্বৰ আহিব, জেনেৰেল ছায়েন্স 25 নম্বৰ। টোটেল 100 নম্বৰৰ পৰীক্ষাটো হ'ব আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে পৰীক্ষাটো দিব পাৰিব। আৰু কুৱেশ্যন পেপাৰৰ মিডিয়াম হ'ব ইংলিছ আৰু আছামিজ, দুয়োটা ভাষাতে কুৱেশ্যন পেপাৰ আহিব। আৰু যিসকলে পৰীক্ষা দিব তেওঁলোকে OMR শ্বীটত এনচাৰ কৰিব লাগিব। গতিকে এইখিনি হৈছে আমাৰ যি GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স টেষ্ট হ'ব তাৰে ইনফৰমেশ্যন। আৰু গোটেই ইনফৰমেশ্যনখিনি যিসকলে পৰীক্ষাটো দিব বিচাৰে তেওঁলোকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইট SSUS.in এইটো ৱেবছাইটত গৈ পেলাই এপ্লাই কৰা লিংকো তাতে পাব আৰু কি ক্ৰাইটেৰিয়া লাগে গোটেই ডিটেইলছখিনি চাব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি কিবা কমেণ্ট থাকে, কাৰোবাৰ কিবা কমেণ্ট থাকে কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি নতুনকৈ চোৱা আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ লগত ৰিলেটেড ইনফৰমেশ্যন বা যিকোনো আমাৰ শিক্ষাৰ লগত জড়িত ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। গতিকে পুনৰ এটা নতুন এডমিশ্যনৰ বা কোনো এটা নতুন কোৰ্চৰ এডমিশ্যন সম্পৰ্কে আপডেট লৈ পেলাই আহিম। আজিলৈ এৰিছোঁ। থেংক ইউ।